তোমাৰো পত্নীয়ে যদি তোমাৰ কথা নুশুনে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো তোমাৰ বাবে। ল'ৰাজনে কৈছিলে, দাদা মোৰ পৰিস্থিতি অলপ বেয়া চলি আছে, বেয়া নোপোৱা যদি মোক এটা উপায় দিয়া। প্ৰব্লেমটো একো নাই, কিন্তু মোৰ ৱাইফে মোৰ কথা নুশুনে, নিজৰ মতে চলিব বিচাৰে। এইটো সমস্যা বহুতৰ হয়, এইটো ইমান ডাঙৰ সমস্যা নহয়, এইটো তুমি নিজে ঠিক কৰিব পাৰিবা। এতিয়া কথা হ'ল কেনেকৈ ঠিক কৰিবা, মই কওঁ। যেতিয়া তুমি তোমাৰ পত্নীক বুজাবা, এটা কথাত ধ্যান দিবা, তাইৰ মেজাজটো কেনেকুৱা হৈ আছে। মেজাজ মানে হ'ল মুড। আমি কওঁ যে মুড অফ হৈ আছে, মুড চুইং হৈ আছে, সেইটোকে কয় মেজাজ। প্ৰথমে কেইদিনমান তাইৰ প্ৰশংসা কৰিবা, কিন্তু মিছা নহয়। তাইৰ যিবোৰ ভাল লগা কাম বা যিবোৰ ভাল লগা কথা সেইবোৰ কবা। নাৰীয়ে প্ৰশংসা ভাল পায়, যিবোৰ কাম প্ৰশংসা কৰিবলগীয়া সেইবোৰ কৰিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল তাইক বুজোৱাৰ আগমুহূৰ্তত তাইক তুমি আৱেগিক কৰি তুলিব লাগিব। তাই তোমাৰ কথা শুনি আৱেগিক হ'ব লাগিব। সেইটো তেতিয়াহে হ'ব যেতিয়া দুইজনে অকলে থাকিবা আৰু নিজানত থাকিবা। যেতিয়া তাই আৱেগিক হৈ থাকিব তেতিয়া তাই তোমাৰ কথাখিনিত বেছি গুৰুত্ব দিব, তোমাৰ কথাখিনি বেছি বুজি পাব। কিন্তু মাৰি পিটি কন্দুৱাবলৈ কোৱা নাই, তাইক তুমি মৰমত বুজাই কন্দুৱাই দিব লাগিব। আৰু পত্নীক বুজোৱাৰ আটাইতকৈ ভাল সময় হ'ল ৰাতি শোৱাৰ সময়ত বুকুৰ মাজত লৈ তাইক মৰমত বুজাবা। এনেকৈ 10-15 দিন কৰাৰ পাছত তুমি এইটো অনুভৱ কৰিব পাৰিবা, তাই তোমাৰ প্ৰতি মৰমো বাঢ়িছে, তাই তোমাৰ প্ৰতি বিশ্বাস বাঢ়িছে, তাই তোমাক গুৰুত্ব দিয়াৰ আৰম্ভ কৰিছে আৰু তুমি ভাল পোৱা কাম কৰিব ধৰিছে। মনত ৰাখিবা, পত্নী ঠিক হৈ যাব, মাথো বুজোৱাৰ সময় আৰু বুজোৱাৰ পদ্ধতি তুমি জানিব লাগিব। বিশ্বাস হোৱা নাই ন? কমেন্ট বক্সটো চাই যোৱা। ছোৱালীসকল, মই কোৱাৰ দৰে যদি তোমাৰ স্বামীয়ে তোমাক বুজায় তেতিয়া তুমি কি কৰিবা? উত্তৰটো দি থৈ যাবা। ধন্যবাদ।